বাংলাদেশলৈ প্ৰেৰণ কৰা শিক্ষক খায়ৰুল ইছলামৰ ঘৰত উপস্থিত অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় নেতা মুছাব্বিৰ আলী আহমেদ। শিক্ষক খায়ৰুল ইছলাম বাংলাদেশী নহয় বুলি মন্তব্য মুছাব্বিৰ আলী আহমেদৰ। আপোনাৰ মাষ্টাৰ খায়ৰুল ইছলামৰ তেখেতৰ গাঁৱৰ মানুহ আহি পেলাই আজি তেওঁলোকে কৈ আছে যে তেখেত প্ৰকৃত আমাৰ অসমৰ হয়, অসমীয়া হয়, খিলঞ্জীয়া হয়। চৰকাৰক বাংলাদেশী খেদা অভিযানক পূৰ্ণ সমৰ্থন সংগ্ৰাম পৰিষদৰ। থকা যিটো বাংলাদেশী খেদা অসম চৰকাৰে যিটো পদক্ষেপ গ্ৰহণ কৰিছে, ভাৰত চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে, আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে আমি পূৰ্ণ সহযোগ আৰু সমৰ্থন আগবঢ়াইছিলোঁ। কিন্তু আমি এটা কথা স্পষ্টকৈ কৈছিলোঁ যে প্ৰকৃত বাংলাদেশী ধৰি লৈ যাওক, যেহেতু 1971 পিছত যিসকল বাংলাদেশী অসমত সোমাইছে, হিন্দু হওক বা মুছলমান, আমাৰ কোনো ক'বলগীয়া নাই, তেওঁলোকক খেদি পঠিয়াব লাগে। কিন্তু বাংলাদেশীৰ নামত স্বদেশীৰ ওপৰত অত্যাচাৰ কৰিলে প্ৰতিবাদ কৰিব সংগ্ৰাম পৰিষদে, এই মন্তব্য মুছাব্বিৰ আলী আহমেদৰ। এজন প্ৰকৃত আপোনাৰ নাগৰিকৰ ওপৰত যদি বাংলাদেশী দি লগাই পেলাই ষড়যন্ত্ৰমূলকভাৱে যদি কোনো অন্যায় অত্যাচাৰ কৰা হয়, আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে ৰাজপথ অৱৰোধ কৰি পেলাই আপোনাৰ লাখ লাখ মুছলমান মানুহলৈ আমি প্ৰতিবাদ কৰিম। কাৰণ বৰ্তমান আমাৰ অস্তিত্ব ৰক্ষাৰ সময়, বৰ্তমান আমাৰ নিজক ৰক্ষাৰ সময়। এই সময়ত কিন্তু আমি কোনো দল বা সংগঠন বুলি কথা নাই, প্ৰত্যেকটো মাইনৰিটি আমি ঐক্যবদ্ধ হৈ পেলাই মাইনৰিটি সংগঠন আমি তাৰ প্ৰতিবাদ কৰিম। মাতৃ পিতৃ যদি স্বদেশী, ভাই ককাই ভাৰতীয়, হঠাৎ এজন বাংলাদেশী কেনেকৈ হ'ল? এই প্ৰশ্ন মুছাব্বিৰ আলী আহমেদৰ। সেই ব্যক্তি আপোনাৰ দেউতা আপোনাৰ হ'ল অসমৰ, ভাতৃ অসমৰ, বা তেখেতৰ চাচা খুৰা প্ৰত্যেকজন ব্যক্তি অসমৰ হয়, হঠাৎ এজন ব্যক্তি বাংলাদেশী কেনেকৈ হৈ যায়? গতিকে স্পষ্ট কথা, এইটো চৰকাৰে 2026 চনৰ নিৰ্বাচনী বৈতৰণি পাৰ কৰিবলৈ এটা কুচকাৱাজ, তেওঁলোকৰ মানে এটা ৰাজনৈতিক ষড়যন্ত্ৰ হয়। আৰু এই ষড়যন্ত্ৰক আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে ধিক্কাৰ জনাইছোঁ। আৰু খায়ৰুল মাষ্টৰৰ লগতে যিসকল প্ৰকৃত ভাৰতীয় মানুহ বাংলাদেশী সজাইছে, সেই ব্যক্তিসকলক কিন্তু মোকলাই তেওঁলোকৰ ঘৰত আমি আনি দিবলৈ অনুৰোধ জনাইছোঁ। সংগ্ৰাম পৰিষদৰ উপস্থিতিৰ শলাগ লৈ শিক্ষক খায়ৰুল ইছলামৰ গাঁও ৰাইজে একে বাক্যত শিক্ষক খায়ৰুল ইছলাম ভাৰতীয় হয়, তেখেতৰ সৈতে অন্যায় কৰা হৈছে বুলি তেওঁ মন্তব্য কৰে। নিউজ ডেস্ক ৰিপৰ্ট, ৰিপৰ্টাৰ লাইভ অসম। যে একাংশ আপোনাৰ বাংলাদেশীৰ নামত স্বদেশীৰ ওপৰত যিটো অন্যায় অত্যাচাৰ কৰা হৈছে, মই যিখন ঘৰত আহি পেলাই আজি উপস্থিত হৈছোঁ, ইতিমধ্যে মই দেখা পালোঁ ক'বলৈ গ'লে তেওঁলোকৰ ফেমিলি কোনো নাই, আতংকিত হৈ আছে মানুহবোৰ। এতিয়া নাই, তেওঁলোকৰ ওপৰতো মানে পুলিচ প্ৰশাসনে বিভিন্ন সময়ত তেওঁলোকক যোগাযোগ কৰি আছে যে মানুহখিনি থানাত যাব লাগে, মানুহখিনি ভয়ত আতংকিত হৈ আছে। কিন্তু মই দেখা পালোঁ যিসকল ব্যক্তি আছে, ক'বলৈ গ'লে সম্পূৰ্ণ মানুহ খিলঞ্জীয়া হয়, আপোনাৰ মুছলিম, গৰীয়া মুছলিম হয়, তেওঁলোকে কিন্তু আজি চকুলো টুকিছে খায়ৰুল মাষ্টৰৰ কাৰণে। তেওঁলোকে 1930 চনৰ মাটিৰ পট্টা আছে, তেওঁলোকৰ হাতত জৰীপ আছে, বিভিন্ন ধৰণৰ নথি পত্ৰ থকাৰ পিছত কোন যুক্তিত খায়ৰুল ইছলাম নামৰ এজন LP স্কুলৰ শিক্ষকক এনেদৰে নিৰ্মম কৰি পেলাই নি বাংলাদেশৰ বৰ্ডাৰ পাৰ কৰিবলৈ থৈ আহিছে? আমি আচৰিত হৈছোঁ। ৰিপৰ্টাৰ লাইভ অসম।